Hello everyone, welcome to my channel Maths by Sujit. Assam Police ABUB Constable Examor karne Mathsor aji amar part number 24 video. Ajir prothom question to if 10% of 24% of x is 240 then x equal x or 24% or 10% মান to আমাক দিয়া আছে কিমান 240 ইয়াৰ পৰা আমি x ৰ মান to উলিয়াব লাগে এক্সৰ লগত আমি পূৰণ কৰি যাম কাৰণ অফ মানে কি পূৰণ হয় অসমীয়াত আমি ৰ বুলি কওঁ 24% মানে কিমান 24/100 ইনটু 10% মানে 10/100 এক্সৰ ইমান পাৰ্চেণ্টৰ মান কিমান 240 এতিয়া আমি কটাকটি কৰিম 0 0 কাটি গ'ল এই 24 টো ওপৰত আছে সেম তেনেকে 240 ওপৰত আছে ইয়াৰ তলত একো নাই মানে 1 আছে 24 পৰা আমি 240 কাটিব পাৰো 24 10 জাৰ 240 এতিয়া ইয়াত চোৱা ওপৰত অকল কি আছে x আছে তলত কিমান 100 আৰু 10 মানে 1000 নহব জানো আৰু এফালে কিমান 10/1 ক্ৰস মাল্টিপ্লাই কৰিলে হল x1 জাৰ x 10 আৰু 1000 কিমান পূৰণ কৰিলে 10000 হ'ব এইটোৱে Option B2. Second question 2. If the cost price of an item is rupees 4500 and its selling price is rupees 3500 then the loss percentage. কোনো এটা বস্তুৰ ক্ৰয় মূল্য মানে কিনা দাম দিয়া আছে ইমান টকা আৰু বিক্ৰী মূল্য মানে বেচা দামটো ইমান টকা আমি লোকসানৰ শতাংশটো উলিয়াব লাগে সোয়া ইমান টকাত বাই কৰি ইমান টকা সেল কৰিলে লস হৈছে ন কিমান লস হল টকাত যদি হুদাইতেন আমি কব পারলো হয় 1000 রুপিস লস হল হয় না নহয় বাট আমাক শতাংশতে হুদিছে তার মানে আমি লস পার্সেন্টেজটো উলিয়াব লাগে যিমান টকা লস হল এইটো আমি উপৰ লিখিব লাগিব আৰু হদাই তলত কি আহিব সিপি মানে কিনা দামটো ইয়াৰ ওপৰতে আমি লস বা প্রফিট পার্সেন্টেজটো ক্যালকুলেট কৰো আৰু শতাংশত নিবলৈ আমি হদাই 100 পৰা পূৰণ কৰো ঠিক আছে যদি প্রফিট হোৱা হেতেন প্রফিটটো আমি উপৰ লিখিলো হয় তলত হদাই সিপি আহিব আৰু শতাংশত নিবলৈ হদাই 100 পৰা পূৰণ কৰিব লাগে এটা কটাকটি কৰিলে হল দুটা 0 কাটি গল 5 ৰ পৰা 5 দুগুণ 10 দুটা শূন্য আছে লগাই দিয়া 5 9 গুণ 45 মানে 200/9% বাট অপশনত এনেকে নাই তো আমি মিক্সত কনভার্ট কৰিম 9 পৰা হৰণ কৰিলে হল প্ৰথমে 20ক 9 পৰা কেইবাৰ যাব দুবাৰ যাব 9 দুগুণ 18 আকৌ 2 থাকিলে আকৌ 20 হ'ব আকৌ 9 দুগুণ 18 থাকিলে কিমান 2 2/9% এনেকে ঠিক আছে আৰু এটা কথা যেতিয়াও আমাক শতাংশত হুদে পার্সেন্টেজত হুদে আমি ৰেশিওটো উলিয়াই কিনি কৰিব পাৰো মানে এই একচুয়াল ভ্যালুৰ প্ৰয়োজন নাই আমাক তোমালকে সোৱা দুটা শূন্য কাটিব পাৰা ন এনেকে কাটি লবা ঠিক আছে আকৌ এটো 5 ৰ পৰা 9 বাৰ যাব এটো 5 ৰ পৰা 7 বাৰ যাব মানে আমি অনুপাতটো উলিয়াব পাৰো মানে অনুপাত উলিয়াই কৰিলো এনসাৰটো একে আহিব পার্সেন্টেজত 9:7 পালো কটাকটি কৰি মানে 9 টকাত বাই কৰি 7 টকাত আমি সেল কৰিলো তো কিমান লস হল 2 টকা হয় না নহয় আৰু তলত 9 টো আহিব ইনটু 100 ওপৰত সোৱা 200 তলত 9 তো কিমান 2/9% এনেকে ঠিক আছে next two natural number are in the ratio of 6:5 and the product of their LCM and HCF is 6750 what is the sum of the numbers দুটা স্বাভাৱিক সংখ্যাৰ অনুপাত দিয়া আছে 6 আৰু 5 আৰু এই দুটা সংখ্যাৰ লসাগু আৰু গসাউৰ পূৰণফল দিয়া আছে আমাক সংখ্যা দুটাৰ আমি যোগফলটো উলিয়াব লাগে LCM into HCF মানে লসাগু আৰু গসাউৰ পূৰণফলটো সদায় কাৰ সমান সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় ঠিক আছে সংখ্যা দুটা মই a আৰু b বুলি ধৰিছো এই ফৰ্মুলাটো তোমালোকে মনত থলে হল এতিয়া ইয়াত সোৱা সংখ্যা দুটা দিয়া নাই আমাক অনুপাতত দিয়া আছে মানে সংখ্যা দুটাৰ যেটো অনুপাত 6 আৰু 5 তো সংখ্যা দুটা আমি 6x আৰু 5x বুলি ধৰিব পাৰো হয় না নহয় এতিয়া এই লসাগু আৰু গসাউৰ পূৰণফলটো আমাক দিয়া আছে প্ৰশ্নত কিমান এইটো প্ৰডাক্ট মানে পূৰণফল কাৰ লসাগু আৰু গসাউৰ পূৰণফল ইমান তো ইয়াৰ ঠাইত আমি এটো পুট কৰিব পাৰো ন 6750 হল সমান
a ইনটু b, a মানে কিমান ধৰিছোঁ আমি 6x আৰু b মানে কিমান 5x। ইয়াৰ পৰা আমি xৰ মানটো উলিয়াম। এতিয়া 5 আৰু 6টো পূৰণ কৰিলে কিমান 30 হ'ব। তো ইয়াৰ পৰা আমি কাটিব পাৰোঁ, সমান চিন আছে, 0 0 কাটি গ'ল, 3 পৰা 3 2 6, আকৌ এইটো 3 2 6, 1 থাকিলে 15, 3 5 15, মানে এইফালে আমি 225 পালোঁ আৰু এইফালে কিমান x ইনটু x মানে x স্কোৱাৰ। তো xৰ মান কিমান 15 নহ'ব জানো? স্কোৱাৰ গুচোৱাৰ লগে লগে এইফালে আমি বৰ্গমূলটো ল'ব লাগে। 15ক যদি মই দুবাৰ পূৰণ কৰোঁ 225 পাওঁ, তো ইয়াৰ বৰ্গমূল কিমান 15। এইটো xৰ মান আহি গ'ল। আমাক লাগে সংখ্যা দুটাৰ কি যোগফলটো। সংখ্যা দুটা আমি কিমান ধৰিছিলোঁ 6x আৰু 5x, যদি মই যোগ কৰোঁ কিমান পাম 11x। ইয়াৰ মানটো আমি উলিয়াব লাগে। তোমালোকে ছেপাৰেটকৈ উলিয়াব পাৰা, এটা সংখ্যা 6x ইয়াৰ মানটো উলিয়াই লোৱা আৰু এটা 5x ইয়াৰ মানটো উলিয়াই এই দুটা যোগ কৰিলেও এনচাৰ আহিব। বাট তেনেকৈ কৰাতকৈ তোমালোকে আগতীয়াকৈ এই দুটা যোগ কৰি লোৱা। 11x ইয়াৰ মানটো লাগে ন, তো 11 পূৰণ x মানে 15। এতিয়া এইটো পূৰণ কৰিলে কিমান 165 এনেকৈ। ক্লিয়াৰ? (0.3 ডিভাইডেড বাই 1000 ইকুৱেলছ টু) ইয়াৰ ভেলুটো কোনটো হ'ব? 0.3 ডিভাইডেড বাই কিমান আছে 1000। এতিয়া চোৱা, পইণ্টটো যদি মই গুচাই দিওঁ ইয়াৰ পৰা, তলত আৰু এটা শূন্য আহি যাব, এটাৰ আগত পইণ্ট আছে, এটা শূন্য আহি যাব ন। 3 বাই কিমান হ'ব 10,000 হ'ব নহ'ব? এতিয়া 10,000 মানে কি, ইয়াক মই এনেকৈ লিখিব পাৰোঁ ন, 10ৰ ঘাত 4, 1 2 3 4, চাৰিটা শূন্য আছে, 10ক যদি মই 4 বাৰ পূৰণ কৰোঁ এইটোৱে পাম আমি। তো 3 বাই 10 টু দি পাৱাৰ 4 এনেকৈ আমি লিখিব পাৰোঁ। ঠিক আছে, এতিয়া এইটো চোৱা তলত আছে, ইয়াক যদি মই ওপৰত লৈ যাওঁ তো কিমান হ'ব 3 পূৰণ 10ৰ ঘাতটো কিমান +4 আছিলে, এতিয়া ওপৰত গৈ কিমান -4 হৈ যাব এনেকৈ। অপশ্যন এটো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, মানে তলৰ আমি মানটো ওপৰত লৈ গৈছোঁ, তো তাৰ ঘাতটো কিমান হৈ যাব চেঞ্জ হৈ যায়, মানে প্লাছত থাকিলে মাইনাছ হ'ব, মাইনাছত থাকিলে প্লাছ হৈ যায়, এইটোৱে, বেলেগ একো নাই ইয়াত। ইফ এ কোৱাৰ্টাৰ কেজি অফ পটেটো কষ্ট 60 পেছে, হাউ মেনি পেছে উইল 200 গ্ৰাম কষ্ট? মানে আলুৰ 1/4 কেজিৰ দাম দিয়া আছে ইমান, 200 গ্ৰামত কিমান পইচা হ'ব? এতিয়া এই কোৱাৰ্টাৰ মানে কি 1/4, ঠিক আছে, 1/4 মানে 1/4, 1/4 কেজি আলুৰ দামটো আমাক দিয়া আছে কিমান 60 পেছে মানে পইচা। ঠিক আছে, 1/4 কেজি মানে কিমান, এইটো ভগ্নাংশত আছে ন, এইটো মানে 250 গ্ৰাম নহয় জানো, হয়নে নহয়? ইয়াক যদি মই গ্ৰামত কনভাৰ্ট কৰোঁ, 1 কেজিত কিমান থাকে 1000 গ্ৰাম থাকে, তো 1/4ক যদি মই গ্ৰামত কনভাৰ্ট কৰোঁ, ইয়াৰ লগত আমি 1000 পূৰণ কৰিব লাগিব, হয়নে নহয়? এতিয়া এইটো গ্ৰামত আহি গ'ল, তো 4 পৰা 1000 কেইবাৰ যাব 4 25 গুণ 100 হয়, এটা শূন্য আছে, 250 1 গুণ 250, তো 1/4 মানে আমি ডাইৰেক্ট ক'ব পাৰোঁ 250 গ্ৰাম। ঠিক আছে, ইয়াৰ মানটোৱে দিয়া আছিলে কিমান 60 পইচা। এতিয়া আমাক সুধিছে 200 গ্ৰামত কিমান পইচা হ'ব, 200 গ্ৰামৰ মানটো আমি উলিয়াব লাগে। ইমান গ্ৰামৰ মান ইমান হ'লে ইমান গ্ৰামৰ মান কিমান, এইটোৱে সুধিছে। তো ডাইৰেক্ট তোমালোকে চোৱা এনেকৈ কৰিব পাৰা, এইটো পূৰণ কৰিবা 200ৰ লগত 60টো পূৰণ কৰিবা এনেকৈ ক্ৰছকৈ, আৰু এই 250টো তোমালোকে তলত আনি দিবা ইয়াৰ, ডাইৰেক্ট আমি এনেকৈ কৰিব পাৰোঁ। বা তোমালোকে চোৱা ইউনিটাৰী মেথড বুলি আমি কওঁ, 250 গ্ৰামৰ মানটো ইমান হ'লে 1 গ্ৰামৰ মানটো কিমান, 1 গ্ৰামৰ মানটো আমি কেনেকৈ উলিয়াইছিলোঁ, মানে 1ৰ মানটো লাগে 1 গ্ৰাম, তো সদায় এইফালতো ওপৰত যায় আৰু এইফালে যিটো লাগি আছে সেইটো তলত আহিব। তো 1 গ্ৰামৰ মানটো ইমান, আমাক লাগে 200 গ্ৰামৰ মান, তো 200ৰ লগত ইয়াত পূৰণ কৰি দিলে হ'ল, একেই হৈ যাব ন। 200ৰ লগত পূৰণ কৰিলে 200 পূৰণ 60টো ওপৰত যাব এইটো, আৰু 250 তলত আহি যাব এনেকৈ। তো ডাইৰেক্ট তোমালোকে এনেকৈও কৰিব পাৰা। ঠিক আছে, ক্ৰছ কৰি দিবা, হৈ গ'ল, 0 0 কাটি গ'ল। এতিয়া 25 পৰা এইটো কেইবাৰ যাব, এইটো 8 বাৰ যাব ডাইৰেক্ট, 25 8 গুণ 200 হয়, 8 আৰু 6 কিমান 48, 48 পেছে। ঠিক আছে, চিম্পলি ছল্ভ কৰিলে হ'ল। চোৱা ইমান মানে কৰিব নালাগে। 1 কোৱাৰ্টাৰ মানে কি হয় 250 গ্ৰাম,
ইয়াৰ মানটো দিয়া আছিলে 60 পইচা এতিয়া 200 গ্ৰামত কিমান পইচা হ'ব তো এনেকৈ পূৰণ কৰিবা 200 পূৰণ 60 আৰু তলত 250 শূন্য শূন্য কাটি গ'ল 5ৰ পৰাও কাটিব পাৰা তোমালোকে ডাইৰেক্ট 25 পৰা মানে যায় এইটো 8 বাৰ যায় কৰি চাবা তোমালোকে 8 6 জাৰ 48 আহি গ'ল ন এনেকৈ নেক্সট দ্য এভাৰেজ অফ 50 নাম্বাৰছ ইজ 38 if two numbers 45 and 55 are removed what is the average of the remaining numbers 50টা সংখ্যাৰ আমাক গড়টো দিয়া আছে 38 এতিয়া দুটা সংখ্যা ইয়াৰ পৰা কি ৰিমুভ কৰি দিলে আঁতৰাই দিলে বাকি থকা সংখ্যাবোৰ আমি গড়টো উলিয়াব লাগে এভাৰেজ বা গড় ইকুৱেল টু কি আছিলে সংখ্যাবিলাকৰ যোগফলটো আমি ওপৰত লিখো আৰু তলত নাম্বাৰটো লিখো যোগফলক আমি নাম্বাৰ পৰা হৰণ কৰিলে আমি গড়টো পাওঁ এতিয়া ইয়াৰ পৰা আৰু এটা ফৰ্মুলা আহিব যদি মই ক্ৰছ মাল্টিপ্লাই কৰোঁ সাম 1 জাৰ সাম হ'ব এফালে এভাৰেজ আৰু নাম্বাৰটো পূৰণ হৈ যাব তো যেতিয়াও এভাৰেজ আৰু নাম্বাৰ দিয়া থাকে আমি এই দুটা পূৰণ কৰি আমি সামটো উলিয়াব পাৰোঁ সাম মানে টোটেলটো যোগফলটো এটা ইয়াত চোৱা 50টা সংখ্যাৰ গড় দিয়া আছে এভাৰেজ দিয়া আছে নাম্বাৰো দিয়া আছে 50টা তো এভাৰেজ আৰু নাম্বাৰ থাকিলে আমি যোগফলটো উলিয়াব পাৰোঁ মানে এই 50টা সংখ্যাৰ টোটেল সামটো যোগফলটো আমি উলিয়াব পাৰোঁ এভাৰেজ কিমান 38 আৰু নাম্বাৰ কেইটা আছে 50টা তো এইটো পূৰণ কৰিলে আমাৰ 50টা সংখ্যাৰ যোগফলটো আহি যাব 5 8 গুণ 40 4 থাকিলে 5 3 গুণ 15 আৰু 4 কিমান 19 আৰু এটা শূন্য আছে লগাই দিয়া তো 1900 পালোঁ এইটো কি হয় টোটেল 50টা সংখ্যাৰ যোগফলটো ঠিক আছে এতিয়া দুটা সংখ্যা আঁতৰাই দিলে 45 আৰু 55 ইয়াৰ ভিতৰতে গোটেই 50টা সংখ্যা সোমাই আছে হয় না নহয় গোটেইবোৰ যোগ কৰি আমি এইটো পাইছোঁ এতিয়া ইয়াৰ পৰা 45 আৰু 55 দুইটা কি ৰিমুভ কৰি দিব লাগে তো ইয়াৰ পৰা মাইনাছ কৰিব লাগিব 45 আৰু 55 মানে টোটেল 100 এইটো প্লাছ কৰিলে কিমান 100 তো আমি 1900 পৰা 100 মাইনাছ কৰি দিম 1800 থাকিব এতিয়া মানে ৰিমেইনিং যোগফলটো আমাৰ ইমান এইটো কেইটা সংখ্যাৰ যোগফল হ'ব 48টা সংখ্যাৰ কাৰণ দুটা সংখ্যা আমি উলিয়াই দিলোঁ ন ইয়াৰ পৰা তো এতিয়া এই থাকি যোৱাৰ আমাক এভাৰেজটো উলিয়াব দিছে ৰিমেইনিং সংখ্যাৰ আমি গড়টো উলিয়াব লাগে তো এভাৰেজ ইকুৱেল টু কি আছিলে সাম বাই নাম্বাৰ তো ৰিমেইনিং সংখ্যাৰ সাম কিমান 1800 যোগফলটো আৰু নাম্বাৰ কেইটা আছে 48টা এইটোৱে কটাকটি কৰিলে হ'ল 4 পৰাও কাটিব পৰা নহ'লে 12 পৰা আমি কাটি ল'ম 12 পৰা এইটো 4 বাৰ যাব 12 1 গুণ 12 ইয়াত কিমান 6 থাকিলে 60 হৈ গ'ল 12 5 গুণ 60 এটা শূন্য আছে লগাই দিয়া মানে 150/4 পালোঁ 4 পৰা হৰণ কৰিলে আহি যাব এইটো বা তোমালোকে এইটো 2ৰ পৰা কাটিব পাৰা 2 2 গুণ 4 2 পৰা এইটো 75 বাৰ যাব এতিয়া 2ৰ পৰা এইটো হৰণ কৰিলে কিমান 37.5 এনেকৈ ঠিক আছে ক্লিয়াৰ There are 30 boys and 20 girls in a class. The ratio of the number of girls to the number of boys. আমাক অনুপাতটো উলিয়াব দিছে নাম্বাৰ অফ গাৰ্লছ আৰু নাম্বাৰ অফ বয়জ ছোৱালীৰ সংখ্যা আৰু ল'ৰাৰ সংখ্যাৰ আমি অনুপাতটো উলিয়াব লাগে তো ভালকৈ চোৱা প্ৰথমে ছোৱালীৰ সংখ্যা কৈছে পাছতহে ল'ৰাৰ সংখ্যা তো ফাৰ্ষ্ট তোমালোকে ছোৱালীৰ সংখ্যাটো লিখিব লাগিব কিমান আছিলে ছোৱালী 20 ঠিক আছে গাৰ্লছ এণ্ড বয়জৰ অনুপাত উলিয়াব দিছে বয়জ এণ্ড গাৰ্লছ বুলি ক'লে মানে প্ৰথমে আমি বয়জটো লিখিম ঠিক আছে তো কুৱেশ্যনটো কি সুধিছে এইটো তোমালোকে প্ৰথমে চাই ল'বা গাৰ্লছ টু বয়জ কৈছে সেইকাৰণে গাৰ্লছ আহিব প্ৰথমত ছেকেণ্ডত বয়জ কিমান 30 তো অনুপাত মানে আমি কটাকটি কৰিব লাগে শূন্য শূন্য কাটি গ'ল কিমান হ'ব 2:3 এইটো চোৱা অপশ্যনত 3:2 আছে বহুতে ডাইৰেক্ট এনেকৈ উলিয়াই দিব 30 আৰু 20ৰ অনুপাত কিমান 3:2 কিন্তু আমাক ছোৱালীৰ আৰু ল'ৰাৰহে সুধিছে সেইকাৰণে ছোৱালীটো আগত আহিব ন 2 3 ক'ব লাগিব আমি ঠিক আছে অপশ্যন এটো আমাৰ কাৰেক্ট এনসাৰ নেক্সট Kabir paid rupees 9,600 as interest on a loan he took 5 years ago at 16% rate of simple interest. What was the amount he took as loan? মানে কবিৰে 5 বছৰ আগতে লোৱা ঋণৰ সুত হিচাপে 9,600 টকা সৰল সুতৰ এইটো সুতৰ হ'ব 16% হাৰত পৰিশোধ কৰিছিল তেওঁ ঋণ হিচাপে লোৱা পৰিমাণ কিমান আছিল মানে আমি মূলধনটো উলিয়াব লাগে লোনত 0 টকা লৈছিলে ঠিক আছে মূলধনটো প্ৰিন্সিপাল সিম্পল ইন্টাৰেষ্টৰ কুৱেশ্যন ফৰ্মুলা কি আছিলে SI = PRT / 100 ভ্যালু কেটা পুট কৰিলে আহি যাব আমি পিৰ মানটো উলিয়াব লাগে মূলধনটো কিমান টকা লৈছিলে মানে লোন হিচাপে সুতটো আমাক দিয়া আছে চোৱা 9,600 এজ এ ইন্টাৰেষ্ট
এইটো ইণ্টাৰেষ্ট নহয় জানো, ইমান টকা সুদ দিছিলে, তো ইয়াৰ ঠাইত তোমালোকে পুট কৰা 9,600 টকা, আৰু পিটো আমি উলিয়াব লাগে। ৰেট সুতৰ হাৰ কিমান 16%, আৰু টাইম 5 বছৰ ডিভাইড বাই কিমান 100, 16% কাৰণে 16/100 আমি লিখোঁ, এইটো R% হয়। ঠিক আছে, এতিয়া কটাকটি কৰিলে হ'ল। 16 পৰা এইটো চোৱা ডাইৰেক্ট 6 বাৰ যায়, 16, 6 জাৰ 96, দুটা শূন্য আছে লগাই দিয়া। আকৌ 5ৰ পৰা এইটো কাটি দিয়া, 5 12 গুণ 60, এটা শূন্য আছে লগাই দিয়া। এতিয়া ক্ৰছ মাল্টিপ্লাই কৰা, ইয়াৰ তলতো 1 আছে, এনেকৈ ইয়াৰ অকল পি থাকি গ'ল, P1 জাৰ P হ'ব 120, আৰু 100 কিমান, ইমান নহ'ব জানো 12,000, সেইটোৱে। এইটো আমাৰ চিম্পল ইণ্টাৰেষ্টৰ কুৱেশ্যন। এট হোৱাট ৰেট অফ ইণ্টাৰেষ্ট উইল এণ্ড চাম, এইটো এ হ'ব লাগে, এ চাম অফ মানি ডাবল ইট চেল্ফ ইন 30 years। যেতিয়াও মানি ডাবল, ট্ৰিপুল, 4 টাইমছ, 5 টাইমছ এনেকৈ দিয়া থাকে, তোমালোকে প্ৰিন্সিপাল আৰু এমাউণ্টটো উলিয়াই ল'বা। প্ৰিন্সিপাল মানে মূলধনটো, যিটো টকা আমি ধাৰত লওঁ, আৰু এমাউণ্ট মানে কি সুতে মূলে যিটো আমি ঘূৰাই দিব লাগে। ছাপ'জ প্ৰিন্সিপালটো মই ধৰিলোঁ 100 টকা, যি মন যায় ধৰিব পাৰা, কিন্তু 100 ল'লে আমাৰ কাৰণে ইজি হয়। এতিয়া ডাবল মানে 200 টকা হৈ গ'ল, সুতে মূলে ইমান টকা ঘূৰাব লাগে, লৈছিলোঁ ইমান টকা, দিব লাগে ইমান টকা, তো এক্সট্ৰা আমি কিমান পে' কৰি আছোঁ 100 টকা। এই এক্সট্ৰা টকাটোৱে আমাৰ কি ইণ্টাৰেষ্ট। ঠিক আছে, ইণ্টাৰেষ্ট মানে ইয়াত চিম্পল ইণ্টাৰেষ্ট হ'ব। এতিয়া ফৰ্মুলা ইউজ কৰা, SI ইকুৱেল টু কি আছিলে PRT ডিভাইড বাই 100। আমাক ৰেটটো উলিয়াব দিছে, আৰৰ মানটো। SI মানে কিমান আমাৰ হিচাপত 100 টকা। P প্ৰিন্সিপাল কিমান ধৰিছিলোঁ 100 টকা, আৰটো উলিয়াব লাগে, আৰু টাইম কিমান 30 year, এইটো, আৰু তলত 100। এতিয়া চোৱা 100 কাটি গ'ল ন, আকৌ এইটো শূন্য কাটি গ'ল, তো ইয়াত কি থাকিলে 10, আৰু এফালে অকল R আৰু 3 মানে 3R, তো আৰৰ মান কিমান 10টো ওপৰত যাব, 3টো তলত, 10/3%। বা ইয়াক আমি এনেকৈ লিখিব পাৰোঁ, 3 পৰা 10 কেইবাৰ যাব 3 বাৰ, 3 3 গুণ 9, আৰু কিমান 1 থাকিলে 3, 1/3%। অপশ্যন এইটো আমাৰ কাৰেক্ট এনচাৰ। ঠিক আছে, ক্লিয়াৰ। নেক্সট, দ্য ৰেচিঅ' অফ দ্য প্ৰেজেণ্ট এজেছ অফ আলোক এণ্ড অনিল ইজ 3:4। ইফ আলোক এজ আফটাৰ 20 years ফ্ৰম নাও উইল বি 62 years, দেন হোৱাট ইজ অনিল প্ৰেজেণ্ট এজ। মানে আলোক আৰু অনিলৰ বৰ্তমান বয়সৰ অনুপাত দিয়া আছে কিমান 3:4। আলোক আৰু অনিল, সিহঁতৰ বৰ্তমান বয়সৰ অনুপাতটো কিমান 3:4। এতিয়া 20 বছৰৰ পিছত আলোকৰ বয়স কিমান 62 হ'ব। 20 বছৰ পাছতহে হ'ব এইটো, তাৰমানে এতিয়া কিমান 20 মাইনাছ কৰা 42। এতিয়া বৰ্তমানত আলোকৰ বয়সটো 42 বছৰ, তেতিয়াই 20 বছৰ পাছত কিমান হ'ব 62, হয়নে নহয়? এইটো মানে 20 বছৰৰ পাছৰ বয়স, তো আজি কিমান 42 বছৰ, হয়নে নহয়? এতিয়া অনুপাতৰ হিচাপত যদি আমি চাওঁ, আলোকৰ বৰ্তমান বয়স কিমান 3 কিন্তু একচুৱেল মতে 3 নহয়, কিমান পালোঁ আমি 42 বছৰ, হয়নে নহয়? আলোকৰ অনুপাতৰ হিচাপত বৰ্তমানত ইমান বয়সটো, ৰিয়েলত ইমান। ঠিক আছে, তো ইয়াৰ কিমান গুণ 14 গুণ, 3 লগত এইটো পূৰণ কৰিলে এইটো আহিব, বা আমি ক'ব পাৰোঁ 1ৰ মান 14। যিমান গুণ হয় সেইটোৱে আমাৰ 1ৰ মানটো হয়। ঠিক আছে, আমাক লাগে অনিলৰ বৰ্তমান বয়স, অনিলৰ বৰ্তমান বয়সৰ অনুপাত কিমান 4, ইয়াৰ মানটো আমি উলিয়াব লাগে। এইটো অনুপাতৰ মতে, ৰিয়েলত নহয়। ৰিয়েলত কিমান, ইয়াৰ লগত 14 পূৰণ কৰা, 4 14 পূৰণ কৰিলে কিমান 56। অপশ্যন ডিটো এনেকৈ। ঠিক আছে, তোমালোকে চোৱা এইটো 3x 4x তেনেকৈ ধৰি কৰিব পাৰা। একেই কথা, ইয়াত যে আমি 1ৰ মানটো যে উলিয়াইছোঁ, তেতিয়া তোমালোকৰ xৰ মানটো আহিব 14 এনেকৈ। xৰ ঠাইত মানে আমাৰ অনুপাতৰ কৰিলে 1 আহে। ঠিক আছে, কনফিউজন নহ'বা তোমালোকে, তো এনেকৈ কৰিলে হ'ল এইটো। দ্য প্ৰেজেণ্ট এজ অফ কবিতা, ৰজিতা এণ্ড হৰিতা আৰ ইন দ্য ৰেচিঅ' অফ 4:7:9। কবিতা, ৰজিতা আৰু হৰিতাৰ বৰ্তমান বয়সৰ অনুপাত দিয়া আছে 4:7:9। এইটো হ'ল সিহঁতৰ বৰ্তমান বয়সৰ অনুপাত। 8 years ago মানে আজিৰ পৰা 8 বছৰ আগতে তেওঁলোকৰ বয়সৰ যোগফলটো কিমান আছিলে 56। এই 56টো টোটেল যোগফল হয়, মানে
কবিতা ৰজিতা আৰু হৰিতাৰ বয়সৰ যোগফলটো, কিন্তু এইটো আজিৰ নহয়, 8 বছৰ আগৰ কাহিনী এইটো। এতিয়া অনুপাতটো চোৱা কেতিয়াৰ, আজিৰ ন, অনুপাতটো আজিৰ, কিন্তু যোগফলটো আজিৰ নহয়। অনুপাতটো যেতিয়াৰ হয় সেই টাইমতে আমি যোগফলক লৈ যাব লাগে, ঠিক আছে। তো আমি এই 56ক বৰ্তমানত লৈ আহিব লাগিব। চোৱা এইটো হ'ল প্ৰেজেণ্ট, এই বৰ্তমানৰ পৰা 8 বছৰ আগত ইয়াত আমাক যোগফলটো দিয়া আছে। এতিয়া আমি বৰ্তমানত আহিবৰ কাৰণে এনেকৈ আকৌ আহিব লাগিব ন, মানে 8 যোগ কৰি কিনি, কিন্তু মানুহ কেইজন সোমাই আছে ইয়াত, 3জন, সেইকাৰণে আমি 8কে 3বাৰ যোগ কৰিব লাগিব। কবিতাও 8 বছৰ আহিব, ৰজিতাও 8 বছৰ আহিব, তেনেকৈ হৰিতাও 8 বছৰ আহিব ন, সেইকাৰণে 8 3বাৰ মানে 24 আমি যোগ কৰিম ইয়াৰ লগত। তো কিমান আহিব আমাৰ 80। তাৰমানে আজি বৰ্তমানত সিহঁতৰ বয়সৰ যোগফলটো কিমান পালোঁ আমি 80 পালোঁ। এতিয়া অনুপাতটো বৰ্তমানৰ, এইটো বৰ্তমানৰ মিলি গ'ল ন, অনুপাতৰ হিচাপত টোটেল কিমান যোগ কৰিলে 3জনৰ বয়সৰ যোগফলটো যোগ কৰিলে হ'ল 7 আৰু 4 কিমান 11 আৰু 9 20। অনুপাতৰ হিচাপত যোগফলটো ইমান, কিন্তু ৰিয়েলত ইমান নহয়, 80 হয়, ঠিক আছে। তো ইয়াৰ মানটো এইটো, 1ৰ মান কিমান 20ৰ পৰা 4বাৰ যাব, 1 অনুপাতৰ মান আহি গ'ল 4। আমাক লাগে সিহঁতৰ বৰ্তমান বয়সবোৰ। তো 1ৰ মান 4 হ'লে এই 4ৰ মান কিমান, মানে কবিতাৰ বয়স কিমান হ'ব 4 অনুপাত। তো 4 পূৰণ 4 16, কবিতাৰ বয়স আহি গ'ল। আৰু ৰজিতাৰ কিমান 7, 7 4 গুণ 28, আৰু হৰিতাৰ কিমান 9, 9 4 গুণ 36, এনেকৈ 16 28 36। অপশ্যন বিটো কাৰেক্ট এনচাৰ, ঠিক আছে। তো এনেকৈ তোমালোকে কৰিবা, কনচেপ্টটো ক্লিয়াৰ হ'লে হ'ল। বাকী চোৱা বেছিকতো তোমালোকে কৰিব পাৰা। বয়সবোৰ তোমালোকে ধৰি লোৱা, এইটো 4 ন, 4x, এইটো 7 কাৰণে 7x, 9 কাৰণে 9x। এইকেইটা হ'ল কবিতা ৰজিতা আৰু হৰিতাৰ বৰ্তমান বয়সবোৰ। এতিয়া আমাক যোগফলটো দিয়া আছে 8 বছৰ আগত। যদি মই 8 বছৰ আগত লৈ যাওঁ, এইটো হ'ল বৰ্তমানত কবিতাৰ বয়সটো ইমান, 8 বছৰ আগত কিমান 8 মাইনাছ কৰিব লাগিব, ইয়াৰ পৰা 8 মাইনাছ, ইয়াৰ পৰা 8 মাইনাছ। এতিয়া এইটো হ'ল 8 বছৰ আগৰ বয়স 3জনৰ, হয়নে নহয়? তো এইকেইটা আমি যোগ কৰিম, 8 বছৰ আগৰ বয়সৰ যোগফল হৈ গ'ল। ইয়াৰ মানটোৱে দিয়া আছে 56 প্ৰশ্নত, 8 বছৰ আগত মানে যোগফলটো ইমান। তো এনেকৈও তোমালোকে কৰিব পাৰা, -8 -8 -8 3বাৰ আছে, মানে মাইনাছ কিমান 24 হ'ব নহ'ব? 4x 7x 9x কিমান হ'ব 20x -24 হ'ব। আৰু এফালে 56, ইয়াৰ এফালে ঠেলি দিয়া, +24 হ'ব। তো 20xৰ মান কিমান আহিলে 80। তো xৰ মান কিমান 20ৰ পৰা এইটো 4বাৰ যাব। এতিয়া আমাক বয়সবোৰ লাগে, হয়নে নহয়? বৰ্তমান বয়সত কবিতাৰ কিমান 4x আছিলে, তো 4 × x মানে কিমান 4, তো 16 আহি গ'ল। এইটো কিমান 7x আছিলে, 7 × 4 28, এনেকৈ 16 28 এনেকৈ উলিয়াই ল'বা, ঠিক আছে। তো এনেকৈ কৰিব পাৰা, বা ৰেচিঅ'ত আমি তেনেকৈ কৰিব পাৰোঁ। ইন এ ৰেক্টেংগল দ্য লেন্থ ইজ টুৱাইচ দ্য ব্ৰেথ and the perimeter of the rectangle is 48 centimeter, the area of the rectangle. এটা আয়তৰ দৈৰ্ঘ্যটো প্ৰস্থৰ কি দুগুণ, আৰু ইয়াৰ যিটো পৰিসীমা মানে পৰিধি 48 চেণ্টিমিটাৰ। আমি আয়তৰ কি ক্ষেত্ৰফলটো উলিয়াব লাগে, মানে কালিটো। ছাপ'জ এইটো এটা আয়তৰ বিপৰীত বাহুবোৰ সমান থাকে, এইটোক আমি দৈৰ্ঘ্য বুলি কওঁ, মানে লেন্থ। এইটো ব্ৰেথ মানে প্ৰস্থ। এতিয়া প্ৰশ্নত কৈছে এই দৈৰ্ঘ্যটো, এই প্ৰস্থৰ কি দুগুণ, ইয়াৰ দুগুণ। ছাপ'জ এইটো x, তো ইয়াৰ দুগুণ কৰিলে কিমান 2x আহিব। এইটো x হ'লে এইটো x, এইটো 2x হ'লে এইটো 2x, ঠিক আছে। এতিয়া পৰিসীমা মানে কি, এই গোটেই বাহুৰ যোগফলটো, এই গোটেইবোৰ যোগ কৰিলে আমি পৰিসীমা পাম। বা তোমালোকে ফৰ্মুলা ইউজ কৰিব পাৰা, 2 × l + b, 2 × দৈৰ্ঘ্য যোগ প্ৰস্থ, একেই কথা। বা তোমালোকে যোগ কৰিব পাৰা। এতিয়া এই গোটেইবোৰ যোগ কৰিলে আমি কিমান পাম পৰিসীমাটো, গোটেইবোৰ যোগ কৰা এইটো 4x 5x 6x। তোমালোকে এনেকৈও কৰিব পাৰা, চোৱা একেই আহিব। 2 × l মানে কিমান, l মানে 2x, আৰু b মানে কিমান, b মানে x। 2x আৰু x কিমান 3x, 2 লগত পূৰণ কৰিলে কিমান 6x আহিব, ঠিক আছে। তো কনফিউজ নহ'বা, পৰিসীমা মানে এই গোটেইবোৰৰ যোগফলটো। ফৰ্মুলা ইউজ কৰিব পাৰা, নহ'লে এনেকৈ কৰিলেও হ'ল। গোটেইবোৰ যোগ কৰি আমি কিমান পালোঁ 6x। ইয়াৰ মানটো দিয়া আছে 48 চেণ্টিমিটাৰ প্ৰশ্নত। আমাৰ হিচাপত পৰিসীমাটো ইমান, কিন্তু ৰিয়েলত ইমান। তো ইয়াৰ পৰা xৰ মান কিমান 6 পৰা 8 বাৰ যাব।
এক্স মানে কি আছিলে এইটো প্ৰস্থ কিমান পালোঁ 8 সেণ্টিমিটাৰ আৰু দৈৰ্ঘ্য কিমান ইয়াৰ দুগুণ 2 × 8 মানে 16 সেণ্টিমিটাৰ এতিয়া দৈৰ্ঘ্য আৰু প্ৰস্থ আহি গ'ল আমি এৰিয়াটো উলিয়াব পাৰোঁ এৰিয়াৰ ফৰ্মুলা কি দৈৰ্ঘ্য পূৰণ প্ৰস্থ মানে 16 পূৰণ 8 কিমান হ'ব 128 আৰু এইটো সেণ্টিমিটাৰ সেইকাৰণে সেণ্টিমিটাৰ স্কোৱাৰ হৈ যাব 128 সেণ্টিমিটাৰ স্কোৱাৰ এনেকৈ এইটো চোৱা সেম ৰেক্টেংগুলাৰে কুৱেশ্যন দ্য ব্ৰেথ অফ এ ৰেক্টেংগুলাৰ প্লট অফ লেন্থ ইজ 1/3 অফ ইটছ লেন্থ মানে চোৱা এইটো এটা ৰেক্টেংগল ব্ৰেথ মানে কি প্ৰস্থ ইয়াৰ কথা কৈছে এই ব্ৰেথটো কাৰ দৈৰ্ঘ্যৰ কিমান 1/3 মানে 1/3 ছাপ'জ মই দৈৰ্ঘ্যটো যদি এক্স বুলি ধৰোঁ তো ইয়াৰ কিমান 1/3 এই ব্ৰেথটো মানে এক্সৰ কিমান 1/3 এনেকৈ তো এইটো কিমান আহিব x/3 ভগ্নাংশত আহি যাব ন এনেকুৱা আমি সলভ কৰিব পাৰোঁ বাট এনেকৈ কৰাতকৈ তোমালোকে এটা কাম কৰা এই যিটো দৈৰ্ঘ্য ইয়াক তোমালোকে 3x বুলি ধৰি লোৱা এতিয়া ইয়াৰ 1/3 কিমান হ'ব 3xৰ যদি মই 1/3 কৰোঁ চোৱা 3 কাটি যাব অকল x থাকি যাব ইজি হৈ গ'ল ন আমাৰ কাৰণে ভগ্নাংশত এতিয়া নাহিব ঠিক আছে বা তোমালোকে চোৱা এনেকৈও চাব পাৰা যদি এই প্ৰস্থটো দৈৰ্ঘ্যৰ 1/3 হয় তাৰ মানে এই দৈৰ্ঘ্যটো প্ৰস্থৰ 3 গুণ হয় একেই কথা ঠিক আছে ওলোটাকে আমি ক'ব পাৰোঁ এনেকৈ তো প্ৰস্থৰ 3 গুণ এইটো x হ'লে এইটো 3x হ'ব এনেকৈ হৈ গ'ল এতিয়া আমাক পেৰিমিটাৰ দিয়া আছে পেৰিমিটাৰ মানে কি গোটেইবোৰৰ যোগফলটো এইটো 3x হ'ব এইটো x হ'লে এইটো x হ'ব যোগ কৰা এইটো কিমান 6 7 8 8x পালোঁ ইয়াৰ মান দিয়া আছে কিমান 240 এক্সৰ মান কিমান 8 3 গুণ 24 মানে 30 আমাক কি লাগে লেন্থ কিমান আছিলে 3x তো 3 × x মানে কিমান 30 90 নহ'ব জানো এইটোৱে যদি এৰিয়াটো উলিয়াব দিয়ে তেন্তে আমি দৈৰ্ঘ্য আৰু প্ৰস্থটো উলিয়াই কিনি পূৰণ কৰিলে আমাৰ আহি যাব আগৰ দৰে ঠিক আছে ইয়াত অকল দৈৰ্ঘ্যটোৱে সুধিছিলে 90 হৈ যাব 3 ring at intervals of 15 20 and 30 minutes respectively if they ring together at 11 am then when will they ring together again যেতিয়া এনেকৈ ৰিংগিং বেলৰ ওপৰত কুৱেশ্যন আহে তোমালোকে সদায় ভেলুকেইটাৰ কি উলিয়াবা LCM মানে লসাগুটো 15 20 আৰু 30 মিনিটৰ অন্তৰালত 3টা ঘণ্টা বাজি উঠে ৰাতিপুৱা 11টা বজাত কি একেলগে বাজি উঠে তেন্তে আকৌ কেতিয়া একেলগে বাজিব সেইটো সুধিছে তো ফাৰ্ষ্ট আমি 15 20 আৰু 30 এই তিনিটাৰ আমি LCMটো উলিয়াম LCM মানে এই তিনিটাৰ পৰা হৰণ যোৱা আটাইতকৈ সৰু সংখ্যাটো ঠিক আছে কিমান হ'ব 60 15 4 গুণ 60 20 3 গুণ 60 30 2 গুণ 60 নহ'লে তোমালোকে এনেকৈ সৰু সৰু ভেলু থাকিলে এই তিনিটাৰ ভিতৰত ডাঙৰটো উঠাই ল'বা 30 এটা 15 পৰা এইটো হৰণ যায় কিন্তু 20ৰ পৰা নাযায় যদি নাযায় প্ৰথমে ইয়াৰ দুগুণ কৰা দুগুণ কৰিলে কিমান 30 2 গুণ 60 এতিয়া 15 4 গুণ 60 20ৰ পৰাও যায় এইটো আৰু এইটোৰ পৰা গৈ আছে তাৰ মানে এইটোৱে আমাৰ LCM হ'ব এনেকৈ এইটো কিহত আহিব মিনিটত আহিব কাৰণ এইকেইটা মিনিটত দিয়া আছিলে এতিয়া সিহঁতে মৰ্নিং 11টা বজাত একেলগে ৰিং হৈছিলে হয়নে নহয় তো নেক্সট কেতিয়া আকৌ একেলগে বাজিব এইটো সুধিছে তো ইয়াৰ লগত তোমালোকে প্লাছ কৰা 11ৰ লগত কিমান 60 মিনিট মানে কি এঘণ্টা নহয় জানো 1 আৱাৰ তো 11ৰ লগত এঘণ্টা যোগ কৰিলে কিমান 12 নুন এনসাৰ কি হ'ব 12 নুন ঠিক আছে ক্লিয়াৰ এই কুৱেশ্যনটো আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যন ফাইণ্ড দ্য এৰিয়া অফ এ স্কোৱাৰ মেড বাই টাচিং ইটছ চাৰ্কুমফাৰেঞ্চ ইনচাইড এ চাৰ্কল অফ ৰেডিয়াছ 8 সেণ্টিমিটাৰ 8 সেণ্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্তৰ ভিতৰত পৰিধি স্পৰ্শ কৰি তৈয়াৰ কৰা বৰ্গক্ষেত্ৰৰ আমি এৰিয়াটো উলিয়াব লাগে মানে এটা কি আছে বৃত্ত আছে ইয়াৰ ব্যাসাৰ্ধ দিয়া আছে আমাক কিমান 8 সেণ্টিমিটাৰ ঠিক আছে এতিয়া এই বৃত্তৰ ভিতৰত এটা কি আছে বৰ্গ আছে এই বৰ্গটো এই বৃত্তৰ পৰিধিবোৰ টাচ কৰি আছে মানে এনেকৈ ঠিক আছে এনেকৈ হ'ল এইটো হ'ল কেন্দ্ৰ এতিয়া যদি মই এই ৰেখাটো এনেকৈ ড্ৰ কৰোঁ ইয়াৰ পৰা এইটো কি হ'ব বৃত্তৰ কেন্দ্ৰৰ পৰা পাৰ কৰিছে হয়নে নহয় তো বৃত্তৰ কেন্দ্ৰৰ পৰা পাৰ হৈ যোৱা ৰেখাডালক আমি কি বুলি কওঁ ব্যাস হয়নে নহয় সাপোজ এইটো এটা বৃত্ত এইটো হ'ল কেন্দ্ৰ এই ৰেখাডালক আমি কি বুলি কওঁ ব্যাস মানে ডায়ামিটাৰ এইটো হ'ল ৰেডিয়াছ এইটো ৰেডিয়াছ তো
তো r কিমান 2r হৈ যাব ব্যাস মানে কি ব্যাসাৰ্ধৰ দুগুণ এতিয়া এই ব্যাসাৰ্ধ আমাক দিয়া আছে 8 এইটো কিমান 8 হৈ যাব তো এই গোটেইটো কিমান হ'ব 16 নহ'ব জানো 8 8 16 এতিয়া আমাক কি উলিয়াব দিছে এই বৰ্গটোৰ এৰিয়া মানে ক্ষেত্ৰফলটো চোৱা বৰ্গৰ গোটেই বাহুবোৰ কি থাকে সমান থাকে এইটো a হ'লে এইটো a হ'ব এইটো a হ'ব এইটো a আৰু এইটো হ'ল ডায়গনেল তো এইটো আমাৰ কি ডায়গনেল নহয় জানো বৰ্গৰ কাৰণে এইটো ডায়গনেল মানে কৰ্ণ ইয়াৰ মানটো কিমান দিয়া আছে 16 সেন্টিমিটাৰ এতিয়া বৰ্গৰ এই কোণবোৰ 90 ডিগ্ৰী থাকে তো এইটো এটা সমকোণী ত্ৰিভুজ নহয় জানো আমি বৰ্গৰ এৰিয়াটো উলিয়াবৰ কাৰণে বৰ্গৰ বাহুৰ মানটো লাগিব কাৰণ বৰ্গৰ যিটো এৰিয়া সেইটো কি বাহু পূৰণ বাহু মানে a স্কোৱাৰ বাহুটো আহি গ'লে আমি এৰিয়াটো উলিয়াব পাৰিম এতিয়া আমাক a ৰ মানটো লাগে কেনেকৈ আমি উলিয়াম ইয়াত পাইথাগোৰাছৰ সূত্ৰটো ইউজ কৰি আমি এইটোৰ মানটো উলিয়াব পাৰোঁ বাট তোমালোকে ডাইৰেক্ট মনত থোৱা যেতিয়াও এই দুটা বাহু সেম সেম থাকে মানে এইটো a সদায় এই কৰ্ণটো কিমান √2a হৈ যায় মানে এই বাহুৰ লগত ৰুটটো পূৰণ কৰি দিব লাগে যদি এইটো x এইটো x হয় এইটো কিমান √2x হৈ যাব এনেকৈ ঠিক আছে এইটো তোমালোকে ডাইৰেক্ট মনত থোৱা মই আগতে এইটো মানে বুজাইছিলোঁ ডিটেইলছত পাইথাগোৰাছৰ পৰা এইটো আহিছে ঠিক আছে তোমালোকে ডাইৰেক্ট মনত থোৱা যেতিয়াও সেম সেম বাহু থাকে এইটো সদায় √2 ইনটু বাহু হ'ব এতিয়া এইটো a হ'লে এইটো কিমান হ'ব কৰ্ণটো √2a হ'ব আমাৰ হিচাপত ইয়াৰ মানটোৱে আমাক দিয়া আছে কিমান 16 সেন্টিমিটাৰ ইয়াৰ মানটো হয়নে নহয় তো ইয়াৰ পৰা আমি বাহুটো উলিয়াব পাৰোঁ ন এৰ মান কিমান হ'ব এৰ মানটো 16টো ওপৰত যাব ৰুটটো ক'ত আহিব তলত তো বৰ্গৰ বাহুটো আমি পাই গ'লোঁ এৰ মানটো আমাক লাগে এৰিয়া মানে a স্কোৱাৰ ইয়াক আমি দুবাৰ পূৰণ কৰিব লাগে 16 ৰুটটোক আমি দুবাৰ পূৰণ কৰিলে আমাৰ কি হ'ব এৰিয়াটো আহি যাব বৰ্গৰ ঠিক আছে বাহু পূৰণ বাহু এতিয়া ৰুটটো আৰু ৰুটটো পূৰণ কৰিলে কিমান 2 হৈ যাব কাৰণ চোৱা ৰুটটোক যদি দুবাৰ পূৰণ কৰোঁ √4 হৈ যাব আৰু 4ৰ যিটো বৰ্গমূল কিমান 2 নহয় জানো সেইকাৰণে এই দুটা পূৰণ কৰিলে 2 আহি যাব ওপৰত কিমান 16 পূৰণ 16 এটা 2ৰ পৰা 16 কাটি দিয়া 8 বাৰ যাব তো 8 পূৰণ 16 কিমান 128 এইটোৱে ঠিক আছে কুৱেশ্যনটোত একো নাছিলে জাষ্ট তোমালোকে অকল বুজিব লাগে বাহু দুটা সেম সেম হ'লে সদায় কৰ্ণৰ মানটো মানে ত্ৰিভুজৰ দুটা বাহু সেম হ'লে এই কৰ্ণৰ মানটো সদায় √2 ইনটু বাহু হয় এইটো তোমালোকে মনত থবা ঠিক আছে √2 ইনটু বাহু ইয়াৰ মানটো আমাক দিয়া আছে 16 তো ইয়াৰ পৰা বাহুটো আমি উলিয়াই ল'লোঁ 16/√2 এতিয়া বৰ্গৰ যিটো এৰিয়া ইয়াক আমি দুবাৰ পূৰণ কৰিব লাগে কৰি দিলোঁ কিমান 128 পালোঁ ঠিক আছে মনত থাকিব তো ভিডিঅ'টো চাই ভাল লাগিলে তোমালোকে লাইক কৰি দিবা শ্বেয়াৰ কৰি দিবা আৰু টেলিগ্ৰাম চেনেলত তোমালোকে জইন হৈ যাবা ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম বাকী আমি নেক্সট ভিডিঅ'ত আকৌ লগ পাম থেংক ইউ বাই